গাইজ তো কি খবৰ আপোনালোকক তো মই আপোনালোকক আজি দেখাম ৰানিং কৰাৰ আগত মানে মেইন ৱৰ্কআউট কৰাৰ আগত কি কি এক্সাৰচাইজ কৰিব লাগে যিটো আপোনাৰ ৰানিং ইম্প্ৰুভ কৰা বহুত হেল্প কৰিব। তো মই ইয়াতে থিয় হৈ কেইটামান এক্সাৰচাইজ দেখাই আছোঁ আপোনালোকক যিটো আপোনাৰ ৰানিঙত ইম্প্ৰুভ আনাত জলদিকে মানে হেৰি কৰিব আৰু ইম্প্ৰুভ কৰিব ৰানিংটো। তো মই ফাৰ্ষ্টত আপোনালোকক দেখাই আছোঁ। এইটো আপুনি কৰিব পাৰে, এইটো হাইনি হয়। তো আপোনালোকে এনেকুৱাকৈ এই দুটা মিক্স কৰিব পাৰে। এইটো কৰিব পাৰে আপোনালোকে। আৰু এটা এক্সাৰচাইজ আছে, মই এইটো দেখাই আছোঁ। তো এইবিলাক কৰিব পাৰে। আৰু এইবিলাক যদি আপোনালোকে প্ৰপাৰলি কৰে তো আপোনাৰ ৰানিংটো অভিয়াছলি ইম্প্ৰুভ হ'ব। তো মই 100% গেৰাণ্টি দি ক'ব পাৰিম এইবিলাক আপুনি এক্সাৰচাইজ যদি ভালকৈ কৰে প্ৰপাৰলি তো আপোনাৰ ৰানিংটো ইম্প্ৰুভ হ'ব। মই অলপ দৌৰিছোঁ, তাৰপিছত কাপোৰ পিন্ধি কিনে ভিডিঅ' বনাইছোঁ, কাৰণ ভিডিঅ'ত অলপ দেখাত ধুনীয়া দেখাব লাগে ন। ঠিক আছে, তো বাই বাই, বাগৰি গৈছোঁ। ঠিক আছে।